তো এতিয়া আমি পালোহি যে আমি ল'বলগীয়া দ্বিতীয় সাৱধানতা আমি আৰু এটা কথাত সাৱধান হ'ব লাগিব হেতুক মই সেইকাৰণে কৈছো প্ৰিকশ্যন 2 বা সেকেন্ড প্ৰিকশ্যন কি হয় যে আপোনাৰ যে এই ডিমেট একাউণ্টটো আছে ডিমেট একাউণ্টৰ ভিতৰত আপোনাৰ শেয়াৰ্স বিলাক থাকে ডিমেটেৰিয়েলাইজড ফৰ্মত ডিমেট ফৰ্মত সো এই ডিমেট একাউণ্টটো আপোনাৰ NSDL ত থাকিব পাৰে বা নহলে আপোনাৰ CDSL ত থাকিব পাৰে এটো আমি পাই আহিছো আপোনাৰ যেটো ষ্টক ব্ৰোকাৰ আছে ষ্টক ব্ৰোকাৰে আপুনি যেতিয়া শেয়াৰ কিনা বেচা কৰি থাকিব আপোনাৰ শেয়াৰবোৰ এই ষ্টক ব্ৰোকাৰৰ হাতত থাকিব তো আমাৰ গভৰ্ণমেণ্টে এটা নিয়ম কৰি দিছে যে ষ্টক ব্ৰোকাৰ সকলে এটা নিৰ্দিষ্ট সময়ৰ পাছত এই ষ্টকবোৰ তেওঁলোকৰ হাতত ৰাখিব নোৱাৰে তাৰমানে আপোনাৰ ষ্টকবোৰ তেওঁলোকৰ হাতত ৰাখিব নোৱাৰে তেওঁলোকে NSDL বা CDSL এ সেইখিনি পঠিয়াই দিব লাগে ষ্টকটো আপোনাৰ শেয়াৰবোৰ এতিয়া গৈ পেলে ক'ত ষ্টৰ হৈ যাব NSDL বা CDSL ষ্টৰ হৈ যাব ওকে তেওঁলোকে ষ্টক ব্ৰোকাৰ বিলাকে এঞ্জেল ব্ৰোকিং এ হওক বা জিৰোধাই হওক বা ষ্টেট বেংক অফ ইণ্ডিয়াই হওক যোনে ব্ৰোকাৰ হিচাপে কাম কৰিছে এই ষ্টক ব্ৰোকাৰ সকলে ষ্টকবোৰ বেছি দিন নিজৰ হাতত ৰাখিব নোৱাৰে এই ষ্টকবোৰ তেওঁলোকে মানে আপোনাৰ ষ্টকবোৰ তেওঁলোকে বেছি দিন নিজৰ হাতত ৰাখিব নোৱাৰে তেওঁলোকে এই দুটাৰ ভিতৰত কোনবা এটালে পঠাই দিব লাগে যদি NSE ট্ৰেডিং কৰি ষ্টক কিনিছিল তেতিয়া হলে NSDL লৈ যাব যদি BSE ট্ৰেডিং কৰি ষ্টক কিনিছিল তেতিয়া হলে CDSL লৈ যাব এইটো তেখেতসকলে নিজৰ পৰা কৰি থাকিব আপুনি খালি ইয়াতে কি কৰিব লাগে আপুনি চেক কৰি থাকিব লাগে মাজে মাজে এমাহে দুমাহে তিনিমাহে যে তেখেতসকলে ইয়ালে আপোনাৰ ষ্টকবোৰ ট্ৰান্সফাৰ কৰিছে নে নাই আপোনালে সময়ে সময়ে দুমাহ তিনি মাহৰ মূৰে মূৰে NSDL আৰু CDSL ৰ পৰা আপোনালে মেইল আহিব তাত আপুনি মিলাই পেলাই চাব তাত যিমান বিলাক ষ্টক আছে সেই ষ্টকখিনি আপুনি জানে আপোনাৰ কিমান ষ্টক কিনিছে আপোনাৰ হাতত কিমান ষ্টক আছে তাৰ লগত মিলিছে নে নাই যদি নাই মিলা তাতকে কম পাইছে তাৰ মানে বুজিব আপোনাৰ ষ্টক ব্ৰোকাৰে NSDL বা CDSL এ ষ্টকখিনি পঠিওৱা নাই ওকে তেতিয়া হলে এটো আপোনাৰ কাৰণে অলপ ৰিস্কি হৈ থাকে কি হয় কিছুমান ষ্টক ব্ৰোকাৰ আছে ষ্টক ব্ৰোকাৰখিনি ইমান কি ক'ব মানে ভাল নহয় ওকে তেওঁলোকে যি ধৰণে কাম কৰে এটো ভাল নহয় তেওঁলোকে অলপ বদমাশি কৰিব বিচাৰে কোনোবা ষ্টক ব্ৰোকাৰ এনেকুৱা আছে যে ষ্টক ব্ৰোকাৰে কি কৰে আপোনাৰ যে শেয়াৰ্সবোৰ আছে তেওঁলোকৰ হাতত আছে সেই শেয়াৰ্সখিনি তেওঁলোকে নিজৰ সুবিধাৰ কিবা কামত ব্যৱহাৰ কৰে তে আজি অলপ দিনৰ আগত কথা এবছৰ ডেৰ বছৰ আগত কথা এটা নামী ষ্টক ব্ৰোকাৰ কোম্পানী আছিল তেওঁলোকৰ হাতত বহুত মানুহৰ হাজাৰ লাখ মানুহৰ শেয়াৰ্স আছিল সেই কোম্পানী ব্ৰোকাৰ কোম্পানীটোৱে কি কৰিলে ষ্টক ব্ৰোকাৰজনে কি কৰিলে মানে কোম্পানীটোৱে কি কৰিলে এই যে কাস্টমাৰৰ শেয়াৰবোৰ তেওঁলোকৰ হাতত আছিল কাস্টমাৰ বুলি কৈছো জেনাৰেল পাব্লিকৰ শেয়াৰবোৰ তেওঁলোকৰ হাতত আছিল তেওঁলোকে সেইখিনি কি কৰিলে কোনবা বেংকত সিকিউৰিটি ডিপোজিট হিচাপে দি পেলে তাৰ এগেইনষ্টত তেওঁলোকে লোন ললে এটো ইলিগেল এটো একচুয়ালি তেওঁলোকে কৰিব নোৱাৰে নিয়ম মতে তেওঁলোকে কৰিব নোৱাৰে সেবিৰ নিয়ম মতে কিন্তু যেতিয়া আপুনি এজন ষ্টক ব্ৰোকাৰ আন্ডাৰত একাউণ্ট এটা খুলিব তেতিয়া আপুনি তেওঁলোকক পাৱাৰ অফ এটৰ্নি দি দিব লাগিব আপোনাৰ শেয়াৰখিনিৰ হেতু ইন গুড ফেইথ দিয়া হয় ইন গুড ফেইথ মানে বুজি পাইছে না তেওঁলোকক বিশ্বাসত লৈ পেলাই দিয়া হয় গতিকে সেই শেয়াৰখিনি তেওঁলোকে ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ কামতো ব্যৱহাৰ কৰিব পাৰে তাৰ মানে তেওঁলোকে গ্যাৰান্টি হিচাপে দি দিব পাৰে লোনৰ এগেইনষ্টত কিন্তু হেতু সেবিৰ নিয়ম মতে এটো এলাউড নহয় কিন্তু আপুনি পাৱাৰ অফ এটৰ্নি দি থৈছে কাৰণে সেই শেয়াৰ কিখন তেওঁলোকে দিব পাৰে হেফালৰ পৰা দিব পাৰে তাৰ মানে সেইকাৰণে কি হয় সেই কোম্পানীটোৱে এনেকে বহুত হাজাৰ হাজাৰ মানুহৰ শেয়াৰ যেতিয়া দি পেলাই তাৰ এগেইনষ্টত লোন লৈছিলে পিছত যেতিয়া ষ্টক মাৰ্কেটত অলপ বেয়া দিন আহিলে বা তেওঁলোকে পইচাখিনি ঘূৰাই দিব লগা হ'ল মানুহবিলাকে পইচাখিনি দিব লগা হ'ল বা বহুত মানুহে দেখিলে তেওঁলোকৰ শেয়াৰবোৰ ইয়াত জমা হোৱা নাই যেতিয়া কমপ্লেইন কৰিলে সেবিয়ে যেতিয়া এনকুৱাৰী কৰি দেখিলে যে এই পাৰ্টিকুলাৰ কোম্পানীটোৱে তেনেকুৱা কাম কৰি আছে এতিয়া কি হ'ল এই কোম্পানীটোক তেওঁলোকে বেন কৰি দিলে কিন্তু যিখিনি মানুহৰ শেয়াৰখিনি তেওঁলোকে এনেকে মিসইউজ কৰিছিলে সেই মানুহখিনি প্ৰবলেম হৈছে মানে কি তেওঁলোকৰ শেয়াৰখিনি একেবাৰে মাৰ যোৱা নাই
তাৰ পইচাখিনি তেওঁলোকৰ মাৰ যোৱা নাই, তেওঁলোকে পইচাখিনি পাব, কিন্তু সেই পইচাখিনি পাবৰ কাৰণে তেওঁলোকৰ অলপ দিন লাগিব। সেই মানে মানুহকেইজনে যদি ভাবে সেই শ্বেয়াৰ বিক্ৰী কৰি পইচাখিনি উলিয়াই লওঁ, তেওঁলোকৰ কিবা কামত দৰকাৰ হৈছে, তেওঁলোকে সেই পইচাখিনি লগে লগে উলিয়াব নোৱাৰিব, তেওঁলোকে কেইমাহমান ৰ'ব লাগিব, তাৰ পাছতে পইচাখিনি পাব। আৰু আপোনাৰ ষ্টক যদি এবাৰ বা আপোনাৰ মিউচুৱেল ফাণ্ডৰ শ্বেয়াৰ আহি যদি এবাৰ ইয়াৰ ভিতৰত জমা হৈ গ'ল, তেতিয়াহ'লে আপোনাৰ কোনো চিন্তা নাই, আপুনি নিশ্চিন্ত মনে থাকিব পাৰে সেই পইচাটো আপোনাৰ মাৰা নাযায়। এইটো ছেকেণ্ড প্ৰিকশ্যন। বেছিখিনি মানুহে এই কথাটোৰ বিষয়ে ইমান বেছি গুৰুত্ব নিদিয়ে, তেওঁলোকে এইটো বস্তু নাচায় কাৰণে কেতিয়াবা কি হয়, কোনোবা বদমাছ বুলিয়ে কৈছোঁ আৰু ৱৰ্ডটো, ষ্টক ব্ৰকাৰে সুবিধা লয়, এই বস্তুটোৰ সুবিধা লৈ তেওঁলোকে নিজৰ প্ৰফিটৰ কাৰণে সেই বস্তুখিনি ব্যৱহাৰ কৰে। বুজি পাইছে? চ' এনেকৈ আমাৰ ষ্টক মাৰ্কেটত যেতিয়া আমি কাম কৰিম, কিছুমান সাৱধানতা ল'বলগীয়া থাকে, কিছুমান প্ৰিকশ্যনছ আমি ল'ব লাগে। উই হেভ টু টেক চাম প্ৰিকশ্যনছ, যাতে আমাৰ যিখিনি পইচা আছে, আমাৰ যিখিনি ষ্টক আছে, আমাৰ যিখিনি মিউচুৱেল ফাণ্ড আছে, সেইখিনি যাতে আমাৰ মাৰা নাযায়। অ'কে, চ' এইটো হৈছে আমাৰ ছেকেণ্ড প্ৰিকশ্যন।